শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ প্ৰেৰণা শীৰ্ষক আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান। ৰাজ্যৰ 10ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক জলপানী প্ৰদান অনুষ্ঠানটোত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 2025 চনৰ নৱেম্বৰ মাহৰ পৰা 4 মাহৰ বাবে 10ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মাহিলী 300 টকাকৈ জলপানী প্ৰদানৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ শিক্ষাৰ্থীসকলে লাভ কৰিব এই জলপানী। CBSEৰ 10ম শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলো যোগ্য এই প্ৰেৰণা আঁচনিৰ বাবে। ইয়াৰ উপৰিও অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। এইবাৰৰ পৰা 5ম শ্ৰেণীতেই শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব চৰকাৰী চাইকেল। 5ম শ্ৰেণীত আৰু 9ম শ্ৰেণীত দুবাৰকৈ চাইকেল দিয়া হ'ব। প্ৰেৰণা শীৰ্ষক এই জলপানী অহা বছৰৰ পৰা 6 মাহলৈ বৃদ্ধি কৰা হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৱাকালিও মই অম্বিকাগিৰি নগৰত গৈছিলোঁ গুৱাহাটীত। দুটা সৰু ল'ৰা আহি মোক ক'লে, মামা আমাক 2খন চাইকেল দিয়ক। তেতিয়া মই ৰাতিপুৱাৰ পৰা চিন্তা কৰিছোঁ যে ক্লাছ 9ত চাইকেল দিলোঁ, কিন্তু ল'ৰা ছোৱালীবিলাকক সৰুৰ পৰাই স্কুলত আহে। সেইকাৰণে এইবাৰ আমি ঠিক কৰিছোঁ যে এবাৰ চাইকেল ক্লাছ 5ত দিম, এবাৰ চাইকেল ক্লাছ 9ত দিম। 2খন চাইকেল দিম, যাতে ল'ৰা ছোৱালীয়ে 5ৰ পৰা 9লৈকে মাজত পঢ়াটো এৰি নিদিয়ে। তাৰ মানে আমাৰ লক্ষ্য হ'ল যে অসমৰ ল'ৰা ছোৱালীৰ মনত কতো যাতে হতাশা নাহে, কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলে হ'ল ভৱিষ্যত অসমৰ মানৱ সম্পদ। নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।